Members of PTC. PTCৰ নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন বড়োফা নগৰত কটকটীয়া নিৰাপত্তা ব্যস্তনি প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা সুকলমে সম্পন্ন সোমবাৰৰ পৰা আৰম্ভ হৈছে পিটিচিৰ নতুন পৰিষদীয় চৰকাৰৰ প্ৰথমখন অধিৱেশন এই অধিৱেশনতে দাখিল হ'ব বাজেট হাগ্ৰামা মহিলাৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথমখন অধিৱেশন ৰাজ্য চৰকাৰে ইতিমধ্যে পিটিচি চৰকাৰক প্ৰদান কৰিছে 250 কোটি টকা জনালে বিপিএফৰ চিফ হুইপে আমাৰ ৰেভিনিউ ৰিসোৰ্সৰ পৰা তেখেতসকলক পেমেন্ট দিয়াৰ কাৰণে আজি বাজেট আমি ধাৰ্য কৰিলো আৰু খৰচ কৰিবৰ কাৰণে আজি হাউসত আমি এপ্ৰুভেল কৰি ললো নতুন ফুল ফ্লেজেড বাজেট হোৱা লিখে চলাবৰ কাৰণে অসম চৰকাৰৰ পৰা 250 কোটি টকা আমি মঞ্জুৰি পাইছো তাকে আমি খৰচ কৰিবৰ কাৰণে আজি হাউসত অনুমোদন আমি পালো ইপিনে 29 নৱেম্বৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ বিৰোধিতাৰে বড়োলেণ্ডত হৈছিল প্ৰতিবাদ ব্ৰিটিছৰ সচিবালয়ত প্ৰৱেশ কৰি হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল প্ৰতিবাদকাৰীয়ে যাৰ বাবে বড়োফা নগৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যস্তনি কেইবাটাও স্থানত স্থাপন কৰা হৈছে কেইবাতৰপীয়া বেৰিকেড শনিবাৰৰ ঘটনাৰ বাবে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দোষাৰোপ কৰিছিল ইউপিপিএলক এই অভিযোগ নচ্ছাত কৰিছে ইউপিপিএলৰ পাৰিষদে এটো আমি সম্পূৰ্ণভাৱে আমি নাচ্ছাত কৰিছো কোনোবা জড়িত থাকা নাথাকাটো এটো তদন্তৰ পিছতহে ক'ব পৰা যায় আৰু এটো এটা সেন্টিমেন্টাল এটা এজিটেশন আছিল যে এটো 6টা জনগোষ্ঠীক অসমত জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়া যেটো চলি আছে আৰু 29 তাৰিখত অসমত বিধানসভাৰ শেষ দিন আছিল আৰু ইয়াতে মন্ত্ৰী গোটে যেটো প্ৰতিবেদন যেটো দাখিল কৰাৰ এটা কথা আছিল তো হিতুকে লৈ পেলে এটা জনগোষ্ঠীৰ বুলি নহয় আমি ক'ব নোৱাৰো কাৰণ ইয়াত ট্ৰাইবেল যিসকল আছে ট্ৰাইবেল ষ্টুডেন্ট অৰ্গানাইজেচন বিলাকে বা ট্ৰাইবেল ষ্টুডেন্ট বিলাকে এজিটেশন কৰিছিল এই অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে বিটিচিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্ত নেওগ আৰু জয়ন্তম মল্ল বৰুৱা বিটিচিৰ পৰিষদীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ল দুই কেবিনেট মন্ত্ৰী কোকৰাঝাৰৰ পৰা সুৰজ বসুমতীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ